বৰ্তমান মই উপস্থিত আছোঁ উজনি মিছামৰাত আৰু এই উজনি মিছামৰাত যিখন পৰিৱেশ এই পৰিৱেশ আচলতে যোৱা 28 তাৰিখে দিখাৰী নৈয়ে থান বান কৰি পেলাইছিল আৰু এই পৰিৱেশখিনি মই পোনে পোনে মোৰ সতীটো দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ। এয়া আছিল দিখাৰী নৈ আৰু দিখাৰী নৈখন এনেদৰে যিখন পৰিৱেশ আমি দেখুৱাইছোঁ কিছু দূৰত্বত এখন দলং আছিল, যিহেতু এই দিখাৰী দলং আৰু দিখাৰী দলঙৰ পোনে পোনে যিখন নদী আছিল এই নদীখনে উজনি মিছামৰা গাঁওখনক প্ৰথমে ইয়াতে খুন্দা মাৰি যিখন নদী দেখা পাইছে এই নদীখন আচলতে অৰুণ চাপৰিৰ মধুপুৰলৈ সেই নদীখন গতি কৰিলে। দুখন নদী, এখন নদী আছিল দিখাৰী নৈ আৰু দিখাৰী নৈখন বৰ্তমান দুটা নদীত বিভক্ত হৈছে। এটা নদী হৈছে অৰুণ চাপৰি গৈছে আৰু আনটো হৈছে উজনি মিছামৰা গাঁৱত আৰু এয়া হৈছে উজনি মিছামৰা গাঁৱৰ কাষেদি যোৱা এখন নদী। এই নদীখন আমি দেখুৱাইছোঁ, এয়া আছিল দিখাৰী নদী আৰু এই নদীয়েদি যিহেতু উজনি মিছামৰা যিখন গাঁৱৰ কাষেদি গৈছে আৰু এনেদৰে এতিয়া জিঅ' বেগ দিয়াৰ ব্যৱস্থা দেখা গৈছে। এয়া হৈছে উজনি মিছামৰা গাঁৱৰ যি পৰিৱেশ, এই পৰিৱেশখিনি আচলতে তছ নছ কৰি পেলাইছিল এই দিখাৰী নদীখনে আৰু বিস্তীৰ্ণ অঞ্চল এই ক্ষয়ক্ষতি হোৱা দেখা গৈছে। গাঁওখনৰ পৰিৱেশখিনি আমি ভিতৰত দেখুৱাবৰ কাৰণে চেষ্টা কৰিম, কিন্তু এজন ইয়াতে নদীৰ কাষত মই লগ পাইছোঁ, তেওঁৰ পৰা আমি কথা পাতিম। যিহেতু আপোনাৰ গাঁও কোনটো? উজনি মিছামৰা। গাঁৱৰ পৰিৱেশ কেনেকুৱা অৱস্থাত আছে? গাঁৱৰ পৰিৱেশটো একদম আপোনালোকে নিজে আজি চাইছে, পৰিৱেশটো ভালিময় পলক আৰু এই আপোনালোকে যি পতক হৈছে এই পতকৰ মতে যথেষ্ট মানে ক্ষতি হৈছে আৰু মানে ক'বলৈ গ'লে যিটো প্ৰকৃতি আমাক হেৰি কৰি দিলে, তছনছ কৰি দিছে, এয়া পৰিৱেশ এনেকুৱা আৰু এনেকুৱা। কিমানখন গাঁও এখন নদীৰ ওচৰত আছিল আৰু তছনছ কৰিলে? এইটো প্ৰায় আমি কমচে কম 300 গাঁৱৰ হ'ব আমাৰ 4 নং ৱাৰ্ডৰ যিটো নেকি মানে উজনি মিছামৰা 400 গাঁও। ইয়াত মানে চিকাৰ চাপৰি, 2 নং লুইত, উজনি মিছামৰা আৰু চিকাৰ চিলেক 4খন গাঁও ইয়াত লগ হৈ আছে। সম্পূৰ্ণ ধ্বংস হৈছে। খেতি মাটি কেনেকুৱা? খেতি মাটিটো একেবাৰে নাই, একদম মানে কঠীয়া তলি একডালো নাথাকিলে, এটাও নাথাকিলে। তাৰপাছত মানে এতিয়া মানে ৰুবলৈ নাই, শেষ, মোটামুটি শেষ আৰু ইয়াত চৰকাৰী খোৱাৰ ব্যৱস্থাবিলাক দিছে না? চৰকাৰে দিছে বাৰু। মানুহবিলাক থকা ব্যৱস্থা ক'ত কৰিছে? থকাবিলাক মানে ঘৰবিলাক কিছুমান অলপ ধ্বংস হৈছে, কিছুমান হেৰি হৈছে, হ'লেও মানে ত্ৰিপাৰ চিপাৰ দিছে আৰু কিছুমান খাদ্য সামগ্ৰী দিছে। পানীও দিছে, পশু খাদ্যও দিছিলে। কালি পশু খাদ্য মানে কি বুলি কয় এইটো তুগুৰি দিছিলে আৰু মেডিচিন কিছুমান ব্যৱস্থা কৰি দিছে। আৰু এখন যিখন নদীৰ ইপাৰত থকা কাঠ আৰু বালিময় পৰিৱেশ, এইটো আচলতে পথাৰ আছিলে নে নদী আছিল? এইটো পথাৰ আছিলে, যথেষ্ট পথাৰ আছে, খেতি পথাৰ আছিলে, যোৱা বছৰ খেতি পথাৰ আছিলে, এইফালে চব খেতি পথাৰ আছিলে। তাৰ মানে যিটো 28 দিনৰ মতে মানে তাত খেতি আছিলে, চব সম্পূৰ্ণ খেতি আছিলে। দিখাৰী নদীৰ মূল নদীটোৱে সেইখন আছিলে ন? এইখন আছিলে, এতিয়া নামনি পেলে গৈছে। 2012 চনৰ পৰা এইখন পৰা গৈ আছিলে। এতিয়া অৰুণ চাপৰি আৰু মধুপুৰলৈ পানীখন গতি কৰিছে। গতি কৰিছে। এইডাল মানে আমাৰ ইয়াত প্ৰথম আছিলে, তাৰপাছত এই 28 তাৰিখৰ পৰা এইখিনি গতি হ'ল অৰুণ চাপৰি মধুপুৰলৈকে। আৰু এজন আছে, তেওঁৰ পৰা আমি কথা পাতিম। যিখন আমি পৰিৱেশ দেখুৱাইছোঁ এয়া আছিল দিখাৰী নদী আৰু এই দিখাৰী নদীখন আপোনালোকক নিশ্চয় মন কৰিলে দেখা পাব, যিখন এটা বালিময় আৰু পৰিৱেশ হৈ আছে। এয়া আছিল তেওঁলোকৰ মূল পথাৰ আৰু মূল পথাৰখন এতিয়া বালি আৰু বোকা লগতে প্ৰশান্ত কাটেৰে ভৰি পৰিছে। এখন নদী দেখিছোঁ, এই নদীখন দিখাৰী নদী আৰু মোৰ ওচৰতে এজন দাদা আছে। দাদা, নদীখনৰ পৰিৱেশ আমি দেখিছোঁ যথেষ্ট ধ্বংসলীলা কৰি থৈ গ'ল এইখন ওচৰৰ গাঁওবিলাকক। ইয়াত আমাৰ 4খন গাঁও আছিলে, উজনি মিছামৰা, চিকাৰ চেলেক, চিকাৰ চাপৰি আৰু 2 নং লুইত। এই গাঁওখন এই দিখাৰী নদীয়ে যোৱা 28 তাৰিখে চব আমাৰ গোটেই জেগাটো ধ্বংস কৰি দিলে। এতিয়া আমাৰ খেতি পথাৰ আপোনালোকে চাব পাৰে, গোটেই খেতি পথাৰ ধ্বংস হৈ গ'ল। এতিয়া গৰু ঘাঁহ খাবলৈ জেগা একো, এডাল গছো কিবা নাই, ঘাঁহ বন নাই। এনেকুৱা পৰিৱেশত আমি এতিয়া জীয়াই আছোঁ আৰু যেন তেনে। চৰকাৰে কিছুমান বাৰু সহায় কৰিছে খোৱাবৰ কাৰণে, পানী দিছে, দালি চালি আলু কিবা কিবি চবেই যোগাৰ দিছে বাৰু। নদীখনৰ পৰা সুৰক্ষিত পাবৰ কাৰণে আপোনালোকে চৰকাৰক কি জনাব? চৰকাৰক আমি কৈছোঁ আৰু তৎকালীনভাৱে আমাৰ এইটো ৰাইজৰ কাৰণে অলপ উপায় এটা কৰি দিয়ক, আমি বাচি থাকিবৰ কাৰণে। এই বছৰ যি হ'ল আৰু অহা বছৰত আমি জীয়াই থাকিবৰ কাৰণে আমাক সুৰক্ষাৰ কাৰণে কৰি দিব লাগে গোটেই ৰাইজে, তেতিয়া জীয়াই থাকিব পাৰিব। এতিয়া খেতি মাটি বুলিবলৈ নাই? খেতি মাটি বুলিবলৈতো এতিয়া নহয় আৰু একোৱেই নাই, বালিময় হৈ গ'ল, চব
পথাৰত মূৰা আৰু গছ গছনি চব কিবা পৰি আছে, এতিয়া গুচাবলৈ উপায় নাই। এনেকৈ এয়া আছিল তেওঁলোকৰ মন্তব্য। যিহেতু পথাৰ বুলিবলৈ এতিয়া সকলোবোৰ বালিময় পৰিৱেশ আৰু ৰুবৰ কাৰণে তেওঁলোকৰ মাটি নাই। যিবোৰ মাটি আছিল সেইবোৰ মাটি সম্পূৰ্ণ পানীত বিলীন গৈছে। বোকা পৰিৱেশ আৰু বালিময় বোকা আৰু বালিৰ পৰিৱেশত সৃষ্টি হৈছে। যিহেতু এই পৰিৱেশখিনি আমি ND24 সকলো দৰ্শকসকলক দেখুৱাবৰ কাৰণে যত্ন কৰিলোঁ। এয়া আছিল ডিকাৰী নদীৰ যি ওচৰত থকা মিছামৰা উজনি মিছামৰা গাঁৱৰ পৰিৱেশ। এই পৰিৱেশখিনি আমি সকলো ND24 দৰ্শকসকলক দেখুৱাবৰ কাৰণে যত্ন কৰিলোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।